24 ডিসেম্বৰ তাৰিখে সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্যখনৰ যিমানসমূহ আঞ্চলিক কৰ্মচাৰী পৰিষদ আছে প্ৰত্যেকৰ জৰিয়তেদি মুখ্যমন্ত্ৰী মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিবৰ কাৰণে এক নিৰ্দেশনা দিছিল। গতিকে সেই নিৰ্দেশনাত আচলতে কেন্দ্ৰীয় চৰকাৰে 2005 চনতে প্ৰৱৰ্তন কৰা NPS বিৰোধী যি আঁচনি, গতিকে সেই NPS বিৰোধী কাৰ্যসূচী আমি কৰ্মচাৰী পৰিষদে ধাৰাবাহিকভাৱে প্ৰত্যেক বছৰে 2005 চনৰ পৰা গ্ৰহণ কৰি আহিছোঁ। আমি 1 ফেব্ৰুৱাৰী তাৰিখে প্ৰত্যেক বছৰে কলা দিৱস হিচাপে পালন কৰি আহিছোঁ। এইবাৰ কেইবাটাও ধাৰাবাহিক কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ সদৌ অসম কৰ্মচাৰী পৰিষদে। গতিকে আজি 24 ডিসেম্বৰ তাৰিখে আঞ্চলিকসমূহে স্মাৰক পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহোদয়লৈ। ইয়াৰ পিছত আমাৰ 2 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব। তাৰ পিছতে আকৌ আমাৰ 1 ফেব্ৰুৱাৰী তাৰিখে যেহেতু কলা দিৱস হিচাপে অনুষ্ঠিত কৰিব সদৌ অসম কৰ্মচাৰী পৰিষদে। গতিকে এনেকৈ ধাৰাবাহিক এক আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তেদি যাতে কেন্দ্ৰীয় চৰকাৰে NPS ব্যৱস্থা বাতিল কৰি OPS ব্যৱস্থা প্ৰৱৰ্তন কৰে, এইটোৰ প্ৰতি সদৌ অসম কৰ্মচাৰী পৰিষদে ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে। গতিকে আমি গোলাঘাট জিলা কৰ্মচাৰী পৰিষদে আজি দৈয়াং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ জৰিয়তেদি গমাইগুৰি উন্নয়ন খণ্ডত আমি উন্নয়ন বিষয়া মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়লৈ। গতিকে আমি আশা কৰিছোঁ অসম চৰকাৰে যাতে কৰ্মচাৰীসকলৰ এই অৱসৰকালীন যি পেঞ্চনৰ ব্যৱস্থা, এই পেঞ্চনৰ ব্যৱস্থা কৰি যাতে আমাক কৰ্মচাৰীসকলক সকাহ প্ৰদান কৰে, তাৰ প্ৰতি আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আৰু সেইকাৰণে আজি অসম চৰকাৰৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰলৈও এই নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণা পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। সদৌ অসম কৰ্মচাৰী পৰিষদে এক দীঘলীয়া কাৰ্যসূচী হাতত লৈ আজি 24 ডিসেম্বৰ তাৰিখত তাৰে প্ৰথম কাৰ্যসূচী। এই প্ৰথম কাৰ্যসূচীত আমি দৈয়াং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা মাননীয় অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ গমাইগুৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মহোদয়ৰ জৰিয়তে। NPS ব্যৱস্থা বাতিল কৰি OPS ব্যৱস্থা কৰিবৰ কাৰণে এই স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। যে NPS ব্যৱস্থাই কৰ্মচাৰীসকলৰ মাজলৈ এক দুৰ্দশা নমাই অনা পৰিলক্ষিত হৈছে। তাক সদৌ অসম কৰ্মচাৰী পৰিষদে অনুভৱ কৰি অসম চৰকাৰক OPS ব্যৱস্থা কৰিবৰ কাৰণে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। যদিও আজি পৰ্যন্ত সেই NPS ব্যৱস্থা বাতিল আজি পৰ্যন্ত নহ'ল, তাৰ বাবে পুনৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ নিৰ্দেশ মৰ্মে আজিৰ এই তাৰিখত NPS ব্যৱস্থা বাতিল কৰি কৰ্মচাৰীসকলৰ সুৰক্ষাৰ খাতিৰত OPS ব্যৱস্থা কৰিবৰ কাৰণে এই স্মাৰক পত্ৰ আমি দৈয়াং আঞ্চলিক সমিতিৰ তৰফৰ পৰা খণ্ডৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰা হৈছে। আশা কৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচীত আন্তৰিকতা গ্ৰহণ কৰি অসমৰ NPS কৰ্মচাৰীসকলৰ যি দুৰ্দশা সেই দুৰ্দশা অন্ত পেলাই OPS ব্যৱস্থা কৰি কৰ্মচাৰীসকলক সুৰক্ষিত কৰি তুলিব।